বক্সিংৰ ব্যৱস্থা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰিলে। তাই নিজৰ যোগ্যতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। জয়ী হৈ তাই ৰাজ্যিক পৰ্যায়ৰ অংশগ্ৰহণ কৰি জয় লাভ কৰিবলৈ সক্ষম হ'ল। এতিয়া মণি এগৰাকী খেলিব। বানা শিকিব লাগিব, বৰ্ণ শিকি বানা শিকিব, তাৰপিছত কণ্ট্ৰেক্ট শিকিব, স্পেচিং শিকিব। যেতিয়া বৰ্ণ শিকি ল'লে, বানানটো শিকি ল'লে, তাৰপিছত কি কৰিব? শব্দ গঠন কৰিব শিকিব। শব্দ গঠন কৰাৰ পিছত বাক্য আহিব, বাক্য গঠন কৰিব। মানে কষ্টে তেওঁলোকে নলৈকে ধাৰণা পায়, তথাপিও সকলো কিছুমান ল'ৰা ছোৱালী কষ্টে নপঢ়িব, যিহেতু আমাৰ বিদ্যালয়লৈ আহে। গতিকে আমি চবকে মানে প্ৰথমতে এইটো ধাৰণা দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু মানে শুনাতকৈ তেওঁলোকে কৈ বেছি ভাল পায়, সেয়েহে প্ৰথমতে আমি ক্লাছত সোমাই গৈয়ে তেওঁলোকৰ নিজৰ ঘৰুৱা কথাৰে আৰম্ভ কৰিম। তেনেকুৱা সুধিম তেওঁলোকক নামবোৰ কৈ যে তুমি আজি কি খালা ৰাতিপুৱা, কোনোবাই ক'ব মই ৰুটি খালোঁ বাইদেউ, কোনোবাই ক'ব মই বিস্কুট খালোঁ বাইদেউ। তুমি এলটো মানে এইটো এক্সপিৰিয়েঞ্চ হ'ল। এল লেংগুৱেজৰ ক্ষেত্ৰত আমি কি কৰিম, আমাৰ বহুতো এনেকুৱা ভংগীমা গীত আছে সংখ্যাক লৈ, তাৰে যিকোনো এটা ভংগীমা গীত আমি তেওঁলোকৰ লগতে ধুনীয়াকৈ গাম। আৰু তেতিয়া তেওঁলোকে আৰু বেছি অকণমান ফূৰ্তি পাব, ভাল পাব ক্লাছটো। তাৰপিছত মানে ভংগীমা গীতটো শেষ হোৱাৰ পিছতে তেওঁলোকক নেক্সট ছবিখন দেখাই পিনে তেওঁলোকক সুধিম এইটো কি হয়। তেওঁলোকে নিশ্চয় ক'ব বাইদেউ বল হয়, ইয়াত কেইটা বল লিখিছা, মানে এটা বল লিখিছোঁ, দুটা, এনেকৈ ক'ব আৰু নিজে ক'ব। তাৰপিছত তেওঁলোকক আমি কি কৰিম, গণিত মালা, আমাৰ যিটো মানে গণিতৰ হেৰি আছে, স্কেল আছে, এইটো লওঁ। লৈ তেওঁলোকক প্ৰথমতে এনেকৈ বেছিকৈ নহয় আৰু কমকৈ আৰম্ভ কৰিম। এনেকৈ সিহঁতক দেখাই দিম, চোৱা মই কেইটা আনিলোঁ, এটা আনিলোঁ, দুটা আনিলোঁ, এনেকৈ দেখাই দিম। তেওঁলোকক নিজে কৰিবলৈ দিম। তেওঁলোকে এনেকৈ কৰি দেখাব, ইজনে সিজনে লগত কৰি দেখাব। এনেকৈ দুজনে তিনিজনে তেওঁলোকে এইটো যেতিয়া নিজে কৰিব দুবাৰ তিনিবাৰ, তাৰপিছত তেওঁলোকক এনেকৈ বুজাই দিম যে চোৱা, হয়তো আমি বেলেগ এটা বস্তু তেওঁলোকৰ হাতত দিবও পাৰোঁ। তেনেকৈ যে এতিয়া চোৱা তোমাৰ হাতত মই কেইটা দিলোঁ, তেতিয়া ক'ব নহয় বাইদেউ মই এটা পালোঁ। তেতিয়া তেওঁলোকক দেখাই দিম যে চোৱা এনেকুৱা এটা বুজাবলৈ আমি কি কৰোঁ, এইটো আমি লিখোঁ এইটো কোৱা হয় তেওঁলোকে এনেকৈ ফিল কৰিব, তেতিয়া দেখাই দিম। আৰু তেওঁলোকে লাহে লাহে এনেকৈ 1 2 3 এনেকৈ ধাৰণা কৰিবলৈ যত্ন কৰিম। দুটাই এনেকৈ ক্লাছটো আগবঢ়াই দিম। আৰু এই ক্লাছটোৰ শেষত মই ভাবোঁ যে তেওঁলোকে সংখ্যাৰ GID সামগ্ৰীবিলাক আৰু লগত কাউণ্টিংটো শিকাবৰ কাৰণে আমি চেৰিকুলাত থকা যিকোনো বস্তু ব্যৱহাৰ কৰিব পাৰোঁ। ছাপ'জ কলম, পেঞ্চিল এইবিলাকে ইউজ কৰিব পাৰোঁ, বা এটা ফেন যিকোনো বস্তু দি আমি কাউণ্টিংটো শিকাব পাৰিম বুলি ভাবিছোঁ। সিহঁতক বিশেষকৈ আমি 9 10লৈকে প্ৰথম শিকাওঁ, তাৰপিছত লাহে লাহে আগবাঢ়োঁ। সিমানখিনি আৰু সেইটো কাৰণে পাঠ প্ৰকল্পটো এনেকুৱাই কৰিছোঁ, ছবিখন দেখাই ল'ৰা ছোৱালী কেইটা কি দেখিছা বুলি প্ৰথমে সুধিম, তাৰ পাছত আপোনাৰ অৰেল লেংগুৱেজ ডেভেলপ হ'ব। তেওঁলোকে উত্তৰটো দিব, সেই তেনেকৈ তেওঁলোকক আকাৰ যিটো হেৰি হ'ব, ভংগী বা চিধা ৰঙৰ কেইটা আছে,
দুটা তিনিটা আমি গোল কৰিব লাগিব যেনে তেওঁলোকে সেই কমিটিত গোল কৰিব দুটা ফোন কৰাৰ পিছত তিনিটা গোল কৰিব লাগিব কমিটি কৰি কিনে আমি ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ বেচলৰ সেইটোকে আমি এটা আচলতে আমি ইয়াৰ পৰা এক্সপিৰিয়েঞ্চ হয় এই এক্সপিৰিয়েঞ্চটোৰ জৰিয়তে ক্লাছটোৰ কাৰণে কিছুমান ধৰণৰ আমি ভিতৰত পাই আৰু তোমালোকে কি কি কলা যে দেখিছা তেওঁলোকে নিশ্চয় আগৰ যিটো ক্লাছখনত তেওঁলোকে অলপ যদি পাইছে সেই এক্সপিৰিয়েঞ্চৰ তেওঁলোকে ক'ব বা আমি বুজাই দিব পাৰিম যে সেউজীয়া ৰং বা ৰঙা ৰং বা সেউজীয়া ৰঙৰ কেইটা শুনি আছে লগতে ক্লাছখনত তেওঁলোকে যিটো ছিংগুল ডিজিট তেওঁলোকে ক্লাছ 1ৰ পৰা 9 লৈকে শিকিছে সেই অভিজ্ঞতাৰ পৰা তেওঁলোকে ক'ব পাৰিব যে ইয়াত 4টা আছে ইয়াত 3টা আছে এনেকুৱা ধৰণে তেওঁলোকে আগৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাটো আমি বুজাই ল'ব পাৰিম বা আমি তেওঁলোকৰ আগৰ যিটো অভিজ্ঞতা আছে সেইখনৰ কৰিব পাৰিম তাৰপিছত লেংগুৱেজ বা ভাষাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো এতিয়া আমি 3জন আছোঁ তাৰমানে এইফালে 40 আৰু এইফালে 3জন লগ লগাই পেলাই কিমান হ'ব 43 তেনেকৈ আমি সংখ্যা ধাৰণাটো তাহাঁতক দিব পাৰিম থেংক ইউ তেনেকৈ আমি ল'ৰা ছোৱালীক বুজাব পাৰিম বিশেষকৈ সংখ্যা ধাৰণাটো আমি বুজাব পাৰিম তেনেকৈ ইয়াত আছে 4 আৰু 3 তেহেঁতি প্ৰথম 4 আৰু 3 মানে সংখ্যাটো ক'বলৈ কম তেহেঁতি পঢ়িব পঢ়াৰ পিছত আমি তেহেঁতক বুজাই দিব লাগিব যে লগত আমি 4 ইয়াত যেনেকৈ 4টা মণি আছে কিন্তু আমি বস্তুটো আমি কেনেকৈ ধৰিব লাগিব মই কৰোঁ আমি কৰোঁ তোমালোকে কৰা মিলাই পিনি পাঠ লিখন কাৰ্যপত্ৰ আৰু মৌচাকৰ কাৰ্য কৰা হ'ব 11 সপ্তাহৰ পৰা গতিকে আমি কি কৰিব লাগিব ইতিবাচক কথা ক'ব লাগিব বুজি পাইছেনে কথাটো যাতে ল'ৰা ছোৱালীয়ে কোনো বেয়া মানে ধাৰণা মনলৈ আনিব নোৱাৰে ঠিক আছে আৰু এইটো কোন সপ্তাহত কৰিব 9 নম্বৰ সপ্তাহত